ইংৰাজী 1996 চনৰ 1 মাৰ্চত অৱসৰ গ্ৰহণ কৰোঁ। তাত প্ৰায় 2.5 বছৰ 3 বছৰ কাল মই মোৰ সেৱা, প্ৰশাসনীয় সেৱা আৰু সামাজিক জীৱনৰ সেৱা আগবঢ়াইছিলোঁ। আপোনাৰ যিটো চাকৰি জীৱন কেনে ক্ষেত্ৰৰ লগত আপুনি সেৱা আগবঢ়াব লগা হয় তাৰ অকণমান আভাস দিবনে আৰম্ভণিৰ পৰা শেষলৈকে? চাকৰি জীৱনবোৰ বৰ বিস্তৃত আৰু বৰ্ণাঢ্য। বিভিন্ন চৰকাৰী প্ৰশাসনীয় সেৱাত মই কাম কৰিব লগা হৈছে। মই প্ৰথমেই অসম প্ৰশাসনীয় সেৱাৰ 2য় শ্ৰেণীত প্ৰতিযোগিতামূলকভাৱে সোমাই 1962 চনত মই প্ৰৱেশ কৰোঁ আৰু সেই সময়তে মোৰ MA দিবলগীয়া আছিল, কিন্তু চাকৰিৰ কাৰণে এইটোত মই নকৰি পাছত চাকৰিৰ ভিতৰতে মই অৰ্ধসমাপ্ত MA ডিগ্ৰীটো মই 2 বছৰমানৰ ভিতৰতে সেইটো সমাপ্ত কৰোঁ। এছিয়াছৰ অসম প্ৰশাসনীয় সেৱাৰ 2য় শ্ৰেণীত কেইবাটাও বিভাগত চাকৰি কৰিব লগা হৈছিল। প্ৰথমে মই খণ্ড উন্নয়ন বিষয়া, তাৰপিছত উপপ্ৰতি সমাহৰ্তা, তাৰপিছত সহকাৰী বন্দোবস্ত প্ৰাধিকাৰী আৰু তাৰপিছত জ্যেষ্ঠ সহকাৰী বন্দোবস্ত প্ৰাধিকাৰী, তাৰপিছত বন্দোবস্ত প্ৰাধিকাৰী। এই ধৰণে ভূমি আৰু ৰাজহ বিভাগত মই সম্পূৰ্ণভাৱে বহু বছৰ কাল অভিজ্ঞতাৰে সহ মই তাত কাম কৰোঁ আৰু সেই কামত চৰকাৰেও যথেষ্ট মোক শুভেচ্ছা, সদিচ্ছা আৰু কৃতিত্ব প্ৰদান কৰা মোৰ জীৱনত আছে তেনেকুৱা। আৰু তাৰপিছত মই অতিৰিক্ত উপায়ুক্ত, প্ৰকল্প সঞ্চালক ইত্যাদিতো মই কাম কৰোঁ। অতিৰিক্ত উপায়ুক্ত হিচাপে তেজপুৰত মই বহু বছৰ কাল আছোঁ। তেজপুৰত মই বন্দোবস্ত প্ৰাধিকাৰীৰ কামতো মই তাত বহু কাল আছোঁ। একেৰাহে তাতেই মই বেছিদিন কাম কৰিছিলোঁ। আৰু তাৰ পাছত মই কলিকতাত ট্ৰেড এডভাইজাৰ, বাণিজ্যিক উপদেষ্টা হিচাপে মই সেৱা আগবঢ়াইছিলোঁ। আৰু তাৰপিছত মই ইন্সপেক্টৰ জেনেৰেল অফ প্ৰিজনছ, কাৰাগাৰ মহাপৰিদৰ্শক, এই কাৰাগাৰ মহাপৰিদৰ্শক হিচাপে মই 2 বছৰ কাল কটাইছোঁ। ইতিমধ্যে মোক আৰু এটা অফাৰ দিছিলে, সেইটো হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ, অৰ্থাৎ তেতিয়া স্পেচিয়েল অফিচাৰ স্থাপন কৰাৰ বাবে প্ৰতিষ্ঠা কৰাৰ সময়ত স্পেচিয়েল অফিচাৰ নিযুক্ত কৰা হয়, চৰকাৰে নিযুক্ত কৰে। তাৰপিছত সেইটো ৰেজিষ্ট্ৰাৰ পদ, সেইটোত মোক অফাৰ দিছিল। তেতিয়া মই কাৰাগাৰ মহাপৰিদৰ্শক, কিন্তু সেইটো মই বিভিন্ন কাৰণত মোৰ ল'ৰা ছোৱালীৰ বা ঘৰুৱা হেৰিৰ কাৰণে মই আকৌ তেজপুৰলৈ যাবলৈ প্ৰস্তুত নোহোৱা মই সেইটো চৰকাৰক অনুৰোধ কৰি প্ৰত্যাহাৰ কৰিছিলোঁ। আৰু তেতিয়া তাৰ পাছতে মোক ধুবুৰীত মোক উপায়ুক্ত ৰূপে, তেতিয়া মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আছিলে, তেতিয়া মই তালৈ যাওঁ। গতিকে মোৰ ডাইৰেক্টৰ অফ ট্ৰেড এডভাইজাৰ, IG প্ৰিজনছ, উপায়ুক্ত, এইবিলাক পদ বৰ সেই সময়ত বৰ প্ৰত্যাহ্বানমূলক পদ আছিলে। আজিৰ নিচিনা নহয়, তেতিয়া অফিচাৰেই বিশেষ দায়িত্ব গ্ৰহণ কৰিব লগা হৈছিল। গতিকে এই দায়িত্ববিলাক মই সুচাৰুৰূপে সম্পন্ন কৰিলোঁ বুলি মই ভাবিছিলোঁ। ছাৰ, আপোনাৰ চাকৰিকালৰ বিচিত্ৰ অভিজ্ঞতা 2-এটা কথা জানিম। তাৰ আগতে এতিয়া আপোনাৰ শৈশৱৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছিলোঁ। শৈশৱটো বৰ বিচিত্ৰপূৰ্ণ গাঁৱৰ জীৱন। এতিয়া সেইবিলাক ৰোমন্থন কৰিবলৈ গ'লে বহু দীঘল কথা ক'ব লাগিব, কিন্তু এটা কথা ক'ব লাগিব যে আমি এটা বৰ সংস্কৃতিবান শৈক্ষিক পৰিৱেশৰ মাজৰ পৰাই মোৰ সৌভাগ্য হৈছিল। মোৰ পিতৃ আছিল শৰৎচন্দ্ৰ শৰ্মা, প্ৰাচ্যবিদ, সাহিত্যিক পেঞ্চনাৰ শৰৎচন্দ্ৰ শৰ্মা। তেখেত পশ্চিম বৰিগৌৰ ধীৰদত্ত বৰকলা হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে। আৰু মোৰ ককাও আছিল এজন অতি বিখ্যাত, এই গোটেই অঞ্চলটোৰ ব্ৰিটিছ যুগৰ এজন পাঠশালা স্কুলৰ বৰ নামজাদা পণ্ডিত, হেড পণ্ডিত। একেৰাহে আঠগৰীয়া প্ৰাইমাৰী স্কুলত তেখেতে শিক্ষকতা কৰি বৰ সুনাম অৰ্জন কৰিছিল। গতিকে তেওঁলোকৰ ঐতিহ্যই, তেওঁলোকৰ শিক্ষা জীৱনৰ, বিশেষকৈ পিতৃৰ আৰু ককাৰ তেওঁলোকৰ নিষ্ঠাৱান জীৱনে মোক যথেষ্ট প্ৰভাৱান্বিত কৰিছে। আৰু শৈশৱত মই তাৰ ওচৰৰে মোৰ পিতৃৰ স্কুলতে মই ক্লাছ 9লৈকে পঢ়িছিলোঁ। তাৰপিছত কিন্তু স্কুলৰ সেই সময়ত
স্কুলৰ বৰ অসুবিধা আছিল, শিক্ষক পোৱা নগৈছিল। অথচ ভাল ল'ৰাৰ কাৰণে বিশেষকৈ অংক, ইংৰাজীত অসুবিধা নাছিল, অন্যান্য বিষয়তো অসুবিধা নাছিল। কিন্তু অংক বিষয়ত অসুবিধা হোৱাৰ কাৰণে বিশেষকৈ তেতিয়াৰ দিনত অতিৰিক্ত যিখন পেপাৰ এডিশ্যনেল মেথমেটিক্স, এইটোৰ কাৰণে মই আমাৰ স্কুলত অসুবিধা থকাত মই তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুললৈ গুচি গৈছিলোঁ। আৰু তাৰপিছত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰাই মই 1954 চনত প্ৰথম বিভাগত বৃত্তি সহকাৰে উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছিলোঁ। আৰু সৰুকালত গাঁৱৰ জীৱনটো মোৰ বৰ্ণাঢ্য এইকাৰণেই কৈছোঁ যে ইয়াত সেই গাঁৱৰ যি সৰল জীৱন, মানে সাধাৰণভাৱে গাঁৱৰ পৰিৱেশত ছাত্ৰসকলে যেনেকৈ নিজৰ খেলা ধূলাৰ মাজত ৰাতিপুৱাই ধাৰি লৈ স্কুললৈ যোৱা, তাৰপিছত বৰশী বোৱা, খেলা ধূলা কৰা শৈশৱৰ সংগীবিলাকৰ লগত, আৰু ওচৰতে বৰলীয়া নদী, এই নদীৰ পাৰত আমি নানানটা খেল খেলি সাঁতুৰি, এইবিলাক কথা আজি মনত পৰে। তাৰ লগে লগে বানপানী আহে। তেতিয়া বানপানী আমাৰ কাৰণে সন্তাপ নাছিল, বানপানী আমাৰ আনন্দৰ আছিল। তাত সাঁতুৰিম, মাছ মাৰিম, এইবিলাকে আজি সেইবিলাক কথা মনত পৰে। আৰু সেইকাৰণে গোটেই দিনটো কিবা নহয় কিবা এটা কামত ব্যস্ত হয়। স্কুলৰ পৰা আহিয়ে বিশেষকৈ বৰশী বোৱা কামত বা টেঙাৰ বল, ফুটবল খেলা, ফিল্ডলৈ আমাৰ পথাৰত খেলা, এইবিলাকেই আছিল তেতিয়া আমাৰ দৈনন্দিন কৰ্মসূচী। আৰু গোটেই সেই কৰ্মসূচীবিলাকে আমাক এই স্বাস্থ্যৰ ক্ষেত্ৰতো আমাক সহায় কৰিছিল। আৰু কিন্তু সেইবুলি অভাৱত কোনো সময় আমি হেৰি কৰা নাছিলোঁ, আৰু কোনো ধৰণৰ গধূলি আড্ডা পিটি বহি আমি থকা নাছিলোঁ। আৰু এইটো নিয়মেই আছিল, নহ'লে ঘৰত কেতিয়াও পিতৃ বা ককাই কেতিয়াও আমাক এইটোত সহ্য নকৰিছিল। গতিকে গধূলি আকৌ তেতিয়া ইলেক্ট্ৰিচিটি নাছিলেই, কেতিয়াবা চাকিৰ পোহৰত, কেতিয়াবা লেমৰ পোহৰত, কেতিয়াবা মমৰ পোহৰত আমি পঢ়িব লাগিছিল। এনেদৰে আমি শৈশৱৰ কৰ্ম আৰু পঢ়া শুনাৰ কৰ্ম, এইটোতো মোৰ নিজৰ ব্যক্তিগত জীৱনত নিয়মানুৱৰ্তিতাটো মই বজাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইটো মূলতঃ আছিল মোৰ গৃহৰে প্ৰভাৱ, ঐতিহ্যপূৰ্ণ গৃহৰ প্ৰভাৱ।